Good morning, students. মই ডিসকাস কৰিছো আজি এলকহলৰ প্ৰিপাৰেচনছ কেনেকুৱাকে ৰিডাকচনৰ থ্ৰুত কৰিব পাৰি। ৰিডাকচন ৰিএকশনছ আমি সেইবিলাককে কম যিবিলাকত হাইড্ৰোজেন এড হয়। এই হাইড্ৰোজেন এড হয় আৰু অক্সিজেন ৰিমুভ হোৱা বিলাকক কোৱা হ'ব ৰিডাকচন ৰিএকশন। গতিকে ইয়াত এটা কথা মন কৰা, ইয়াত ডবল বন্ডেড O আছিল আৰু সেই ডবল বন্ডেড Oত OH হৈ গল বা কাৰ্বনত আমি হাইড্ৰোজেন আমি এড কৰিলো কাৰ্বনটো। ইয়াত তুমি মন কৰা এটো হৈ গৈছে কাৰ্বনিল গ্ৰুপ, ডবল বন্ডেড O আছিল। এই অক্সিজেনৰ এটা হাইড্ৰোজেন আৰু কাৰ্বনটোতে এটা হাইড্ৰোজেন আমি এড কৰিলো। অৰ্থাৎ ইয়াত হাইড্ৰোজেন বহালো। আমি ইয়াত কি কৰিলো? এড কৰিলো। কি এড কৰিলো? ইয়াৰ পৰা ইয়ালে হাইড্ৰোজেন এড কৰিলো। সো যদি হাইড্ৰোজেন এড কৰা যায়, যদি এডিশন অফ হাইড্ৰোজেন যদি হয়, তেতিয়াই তাক কোৱা হ'ব এডিশন অফ যদি হাইড্ৰোজেন কৰো তেতিয়াই তাক কোৱা হ'ব ৰিডাকশন। ঠিক আছে? সো এই ৰিএকশনটো হৈ গল ৰিডাকশন। যেটো এজেন্ট আমি এতিয়া ইয়াত দিলু, ইয়াত আমি যেটো এজেন্ট আমি ইয়াত দিছো, সেই এজেন্টক কোৱা হ'ব ৰিডিউসিং এজেন্ট। এই যেটো এজেন্ট, সেই এজেন্টক আমি কম ৰিডিউসিং এজেন্ট। যদি এতিয়া এই কম্পাউন্ডটোৰ এই জায়গাটোত যদি এটা হাইড্ৰোজেন থাকে, তেতিয়া হলে তাক কোৱা হ'ব এলডিহাইড। ঠিক আছে? আৰু যদি দুইখন হাততেই R গ্ৰুপ থাকে বা কাৰ্বন থাকে, তেতিয়া তাক কোৱা হ'ব কিটোন। এলডিহাইডক যদি হাইড্ৰোজেন এড কৰো, অক্সিজেনত এটা হাইড্ৰোজেন এড হ'ব, ইয়াত এটা হাইড্ৰোজেন এড হ'ব আৰু ইয়াত এটা এড হ'ব আৰু ডবল বন্ডাল হৈ যাব সিঙ্গল। সো সেই কাৰণে ইয়াত হৈ গল OH এলকহল, এটো হৈ গল। যেহেতু কাৰ্বনত দুটা হাইড্ৰোজেন আছে বা এটা R গ্ৰুপস আছে, এটো কোৱা হ'ব প্ৰাইমাৰী এলকহল। ইয়াত যেহেতু দুটা R গ্ৰুপস আছে, গতিকে ইয়াক কোৱা হ'ব সেকেন্ডাৰী এলকহল। কথাখিনি বুজি হয়তো পাইছা। গতিকে আমি সেই ধৰণে আমি বস্তুবিলাকক আগবঢ়াম। আমি মনত ৰাখিব লাগিব এই স্কয়াৰ ব্ৰেকেট H2 জেগাত আমি কি ৰেজেন্ট আমি দিব পাৰো। গতিকে একেদৰে যদি ইয়াতো আমি এটো দিও, এইডাল সিঙ্গল বন্ড হ'ব, ইয়াত এটা হাইড্ৰোজেন, ইয়াত এটা হাইড্ৰোজেন, আৰু সেইটোৱে হৈছে এটো। গতিকে এটো হৈ গল সেকেন্ডাৰী, কাৰণ ইয়াত দুটা R গ্ৰুপস আছে। গতিকে সেই কথাকিটা ভালকে পঢ়িবা। নেক্সট স্লাইডত গৈছো। আমি যিখিনি এজেন্ট আমি সিলেক্ট কৰিছো, সেই এজেন্ট খিনি হৈছে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড, সোডিয়াম বোৰোহাইড্ৰাইড, ৰেনি নিকেল, পেলাডিয়াম ইন প্ৰেজেন্স অফ কাৰ্বন আৰু ডাইবেল হাইড্ৰোজেন। ডাইবেল হৈছে ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰাইড। ডাই আইসোবিউটাইল অৰ্থাৎ ইয়াত দুটা আইসো গ্ৰুপস থাকিব, এটা হৈছে এইটো এটা আইসোবিউটাইল, এইটো এটা আইসোবিউটাইল গ্ৰুপ। দুটা আইসোবিউটাইল এলুমিনিয়ামত আছে আৰু হেতু কাৰণে তাক কোৱা হৈছে আইসোবিউটাইল। দুটা আছে, গতিকে ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰাইড। ইয়াত এতিয়া ৰিএকশনস বিলাক যদি মন কৰা, এই যেটো গ্ৰুপ, এটো হৈ গল ছৰা কাৰ্বনিল গ্ৰুপ, আমি অলৰেডি লৈছোই, তাত ৰিডাকশনস কৰিছো, আমি ৰেসপেক্টিভ এলকহল আমি পাম। গতিকে ইয়াতো ঠিক একেই, যদি আমি এলডিহাইডত ৰিএকশনস টু কৰো, এই গুটেই গিটাই ৰিএকশনত টেক পাৰ্ট কৰিব। বা তোমাক এলডিহাইড থাকিলে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিলা, তেতিয়াও হ'ব। সোডিয়াম বোৰোহাইড্ৰাইড দিলা, তেতিয়াও এলকহল পাম। হাইড্ৰোজেন ইন প্ৰেজেন্স অফ ৰেনি নিকেল কৰিলো, তেতিয়াও আমি এলকহল পাম ৰেসপেক্টিভ, দুটা হাইড্ৰোজেন জয়েন হ'ব। পেলাডিয়াম কাৰ্বন দিছো, তেতিয়াও হ'ব। ডাইবেল দিছো, তেতিয়াও আমাৰ হাইড্ৰোজেন এড হ'ব। ঠিক একেটা কন্ডিশনে আমাৰ কিটোনটো হল। সো কিটোনটো আমাৰ সেই একে ধৰণৰে ৰিএকশনস হ'ব। কিন্তু এস্টাৰ হক, কিন্তু যদি এস্টাৰ হক, তাৰ পিছত এসিড হক, এইবিলাকত কিন্তু সব ৰিডিউসিং এজেন্টেই ৰিএক্ট কৰি পেলাই এলকহল বা বেলেগলে আমি নিব নোৱাৰো, ৰিডাকশনস নহয়। কিন্তু লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডটো খুব ষ্ট্ৰং, হেতু কাৰণে ইয়াৰ গুটেই গিটাতেই হ'ব। আৰু ডাইবেলটো সেই ৰিএকশনস গিটা গুটেই গিটাতেই হ'ব, এই হেন দুটাত। কিন্তু বাদ বাকি এসিড ক্লোৰাইডত সোডিয়াম বোৰোহাইড্ৰাইডত হৈছে আৰু বাকি খিনিত হোৱা নাই। গতিকে এস্টাৰক যদি তুমি এলকহল বনাব লাগে, লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ইউজ কৰিম বা ডাইবেল ইউজ কৰিম। বা এসিডৰ পৰা এলকহল বনাব লাগে, তেতিয়া আমি কি কৰিম? বা ৰিডাকশনস কৰিব লাগে এসিডত, লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ইউজ কৰিম। অৰ্থাৎ আমাৰ এই তিনিটা যিকিটা আমি পালো, এইকিটা অলমোস্ট মাইল্ড আৰু এইকিটাৰ কোনো ধৰণৰ ক্ষেত্ৰত আমাৰ ৰিএকশনস নহয়। সো সেই কথাটোৱে আমি পঢ়িলো যে আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড আটাইতকৈ ষ্ট্ৰং,
ডাইবেল ইউজ কৰাৰ কিছুমান স্পেসিফিক ওয়ে আছে সেইখিনি আমি পিছত কম গতিকে আমি সদ্যহাতে দুটা ৰিএজেন্টছ আমি মনত ৰাখিলো এটা হৈছে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড আৰু এটা হৈ গল সোডিয়াম বোৰোহাইড্ৰাইড লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ইম্পৰ্টেন্ট আৰু সোডিয়াম বোৰোহাইড্ৰাইড ইম্পৰ্টেন্ট এটো যদি স্ট্ৰং বুলি যদি আমি কওঁ ইয়াক যদি আমি স্ট্ৰং বুলি লওঁ এটো ললো মই উইক আৰু সেই অনুযায়ী ৰিঅ্যাকশনস খিনি সেই ধৰণে আমাৰ টেক পাৰ্টত আগবঢ়াম এতিয়া এই যিখন আমি চাৰ্ট দেখুৱাইছো ইয়াত তুমি এটা মন কৰা আইডিয়া ইয়াত তোমাক ৰিএজেন্টস বিলাক লৈছো হাইড্ৰোজেন in presence of palladium platinum বা নিকেল যেটো আমি নিকেলটোকে আমি কৈছিলো ৰেইনি নিকেল এতিয়া ইয়াত Cl আছে সো ইয়াৰ এক্টিভিটি উইক আৰু হেতু কাৰণে ইয়াত এলকহলৰ হোৱাৰ probability খুব কম আৰু এষ্টাৰটো সেই ৰিঅ্যাকশনস ভুলটো নহয় এক্সটাৰত সোৱা কোনো ৰিঅ্যাকশনস হোৱা নাই সোডিয়াম বোৰোহাইড্ৰাইড উইক গতিকে ইয়াতো ৰিঅ্যাকশনস হোৱা নাই কিন্তু লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ষ্ট্ৰং গতিকে ইয়াত ৰিঅ্যাকশনস হৈছে গতিকে আমি এই কথাগিটাই মন কৰিবা ইয়াত এলডিহাইড আছে সো এলকহল 1 ডিগ্ৰী ইয়াত এটো আৰু ইয়াতো গুটেই গিটাতে আহিব এটো কিটোন ইয়াতো গুটেই গিটাতে আমি এই গিটা পাম এষ্টাৰত খালি আমি নাপাও ইয়াত আমি এই ৰিঅ্যাকশনসটো আমি লিড নকৰে টু দা এলকহল কিন্তু এনেকুৱা নহয় যে ৰিঅ্যাকশনস নোহাগে থাকিব হেতুৰ ফৰত আমি হিট দিব লাগিব বা এনেকুৱা ধৰণৰ কথাবিলাক আহিব যিবিলাক আমি ৰিঅ্যাকশনস ওয়াইজ আমি আৰু বেছি ডিটেইলছ আমি পিছত চাম গতিকে এতিয়া তোমালোকক কেইটামান ৰিঅ্যাকশনস দেখুৱাইছো সেই ৰিঅ্যাকশনস অনুযায়ী তোমালোকক প্ৰেডিক্ট কৰিব লাগিব যে কোড হ'ব এটো মন কৰা ইয়াত এতিয়া এটো আছে এলডিহাইড যেটো ৰিএজেন্ট হেতু লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড বা সোডিয়াম বোৰোহাইড্ৰাইড that means strong reducing agent বা weak reducing agent product কিন্তু কি পাম এলকহলে আমি পাম এবাৰ আহিলে এটো হৈ গল কিটোন একে ধৰণৰে এজেন্ট আমি ইউজ কৰিলো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড বা সোডিয়াম বোৰোহাইড্ৰাইড product পালো আমি এলকহলে জিবাৰ যেটো হৈ গল সেকেন্ডাৰী এলকহল একেদৰে ইয়াত মন কৰা এটো হৈ গল এমাইড এমাইডটো ঠিক একেই ইয়াত ডবল বন্ডেড ও আছে সো ডবল বন্ডেড ও আছে আৰু সেই ডবল বন্ডেড ওটো কি হৈছে CH2 জিদৰে ইয়াত ডবল বন্ডেড ওটো কি হৈছে OH আৰু H এই দুটা আমি এড কৰিছো ঠিক একেই ইয়াত ডবল বন্ডেড ও তাৰ মানে অক্সিজেনত এটা হাইড্ৰোজেন অক্সিজেনৰ হাইড্ৰোজেন কাৰ্বনৰ হাইড্ৰোজেন এইটোৱে কথা ঠিক একেদৰে ইয়াত ডবল বন্ডেড ও আহমাব লাগিছিল কেটো আমি নাই হুমোৱা ইয়াত স্ট্ৰেইট ওয়ে অক্সিজেন ৰিমুভ হৈছে ইয়াত মাইনাস হৈছে অক্সিজেন ৰিমুভ হোৱাটো কি কয় ৰিডাকশন আৰু হাইড্ৰোজেন এড হৈছে এই দুটা হাইড্ৰোজেন এড ঠিক একেদৰে যদি তুমি নেক্সটত চোৱা ইয়াত ডবল বন্ডেড ও আছে আৰু OH আছে এই OH টো আতৰি যাব বা এই ডবল বন্ডেড ও টোক আমি অতৰাই CH2 দিছো গতিকে ইয়াতো সেই একেই ইয়াৰ কাৰণে কিন্তু স্পেসিফিক এটাই ৰিএজেন্ট যেটো হৈছে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ইয়াত যেটো হৈছে ইয়াত এটো গ্ৰুপছ হৈছে এস্টাৰ OR ড্যাশ আছে এস্টাৰ এটো যদি থাকে তেতিয়া তাক কয় কাৰ্বক্সাইলিক এসিড সো এটো হৈছে এস্টাৰ এস্টাৰটো ঠিক একেই যেটো ডবল বন্ডেড ও আছে হেতু তোমাৰ ইতে কি হৈ যাব ইয়াত এই যেটো ডবল বন্ডেড ও ইয়াত RC ডবল বন্ডেড ও O dash OR dash এটো হৈ গল এস্টাৰ এটো কোৱা হ'ব এস্টাৰ ইয়াত ঠিক একেই এই যেটো পাৰ্টিকুলাৰ গ্ৰুপ হেতু হৈ যাব CH2 লে আমি কনভাৰ্ট কৰি দিম আৰু এই গ্ৰুপটো আমি কি হলে কনভাৰ্ট কৰিম এইটো ৰেসপেক্টিভ OH হলে কনভাৰ্ট কৰিম এটো কাৰণে আমি পাম R CH2 OH will be the product R CH2 OH will be the product ইয়াত যেটো R dash OH আছে সেই পাৰ্টটো আমাৰ কি হলে কনভাৰ্ট কৰি দিম R dash OH হলে আমি কৰি দিম গতিকে হোপ এইখিনি তোমালোকে বুজি পাইছা সেই অনুযায়ী তোমালোকে এই ৰিঅ্যাকশনস বিলাকক মনত ৰাখিব লাগিব আমি আনন্দা সেই ধৰণে আমি কৰি গৈ থাকিম গতিকে তোমালোকে নেক্সট এতিয়া আমি গৈছো ইয়াত তোমালোকৰ টেক্সট বুকত এই ৰিঅ্যাকশনস খিনি আছে সো কাৰ্বক্সাইলিক এসিড আৰু এস্টাৰৰ কাৰণে স্পেসিফিক কৰি থৈছে সো এইটো হৈ গল কাৰ্বক্সাইলিক এসিড সো কি দিছে সোৱা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড হে দিব পাৰিবা সোডিয়াম বোৰোহাইড্ৰাইড দিব নোৱাৰা ইয়াত এটা আমাৰ ড্ৰবেক্স আছে ড্ৰবেক্সটো এনেকুৱা যে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড খুব এক্সপেন্সিভ এটা ৰিএজেন্ট হেতু কাৰণে কমাৰ্শিয়ালি যেতিয়া আমি এলকহল বনাম এসিডৰ পৰা হেতু এলকহললে বনোৱাৰ ক্ষেত্ৰত আমি প্ৰথমতে হেতু এস্টাৰলে কনভাৰ্ট কৰিলম আৰু হেতু জানাই যে কাৰ্বক্সাইলিক এসিডৰ লগত যদি এস্টাৰ দিয়া যায় তাক কোৱা হয় এস্টাৰিফিকেশনস বুলি কোৱা হয় সো এই ৰিঅ্যাকশনস হৈছে এস্টাৰিফিকেশন
এষ্টাৰ আমি পাম এষ্টাৰ এলকহল আৰু ইয়াৰ লগত যদি ৰিয়েক্ট কৰা যায় এটো যেটো আমি এষ্টাৰিফিকেশনছ বুলি পঢ়িছো যত এষ্টাৰক হাইড্ৰোলাইসিস কৰিলে কাৰ্বক্সাইলিক এসিড আৰু এলকহল পাম এষ্টাৰিফিকেশনছ হৈ গল এটো ৰিঅ্যাকশনছৰ না এটা নেক্সট যেটো স্টেপ হেতুহে আমি ৰিডাকশনত ইউজ কৰিম এই যেটো ফেজ এষ্টাৰৰ পৰা এই যেটো পাৰ্ট এটো হেতুত আমি কি কৰিম লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড সিলেক্ট কৰিম আৰু ৰেসপেক্টিভ আমি এলকহল আৰু কাৰ্বক্সাইলিক এসিড পাম কিন্তু স্ট্ৰেইট ওয়ে আমি কাৰ্বক্সাইলিক এসিডত লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দি কনভাৰ্ট কৰাটো আমি কমাৰ্শিয়ালি প্ৰিফাৰ্ড নকৰে ল্যাবৰেটৰী কেস ইটস ওকে এই কিন্তু কমাৰ্শিয়ালি মানে বহুত লাৰ্জ এক্সটেন্টত কৰিবলগিয়া হল ইকোনমিক্যালি ইট উইল নট বি সুইটেবল হেতু কাৰণে আমি প্ৰথমতে কি কৰিম কাৰ্বক্সাইলিক এসিডত এষ্টাৰ বনাম এষ্টাৰৰ পৰা এলকহল বনাম এটা কিছুমান সলভ এক্সাম্পল মই লৈছিলো সেইগিটা তোমালোকক দেখাই দিছো ইয়াত তুমি মন কৰা ইয়াত এতিয়া যেটো গ্ৰুপস আছে এটো হৈ গল এটা কাৰ্বনিল গ্ৰুপ এলডিহাইড সো ৰেসপেক্টিভ 1 ডিগ্ৰী এলকহল ৰিডিউসিং এজেন্ট আছে সোডিয়াম বোৰোহাইড্ৰাইড ইয়াটো সোডিয়াম বোৰোহাইড্ৰাইড ইয়াটো সোডিয়াম বোৰোহাইড্ৰাইড গটিকে গুটেই গিটাটো ৰিডিউসিং এজেন্ট আছে গটিকে এলডিহাইড যেটো পাবা হেতু ৰেসপেক্টিভ এলকহল ইয়াত সোয়া এটো এলডিহাইড সো ৰেসপেক্টিভ এলকহল যেটা কাৰ্বন থাকে হেতু ৰিটেইন হ'ব কোনো অসুবিধা নাই OH টো তোমালকে সিম্পলি কি কৰিবা সৰি ডবল বন্ডেড O যেটো থাকিব হেতু OH কৰি দিবা বেলে কথা ইয়াত ভাবিবলে একো নাই এটো সিঙ্গল বন্ড এটো OH কৰি দিয়া বস হৈ গল এই হাইড্ৰোজেনটো নিলিখিলো গতিকে হেতু ইয়াত হৈছে এটো কাৰ্বন ইয়াৰ পৰা এটো OH একেদৰে ইয়াত এটো হাইড্ৰোজেনটো নিলিখো ইয়াত ডবল বন্ড দি OH তাৰ মানে এটা দুটা তিনটা 1 2 3 আৰু এই দুই নম্বৰটো তললে কাৰ্বন সো এটো সো ইয়াটো ঠিক একেই এই হাইড্ৰোজেনটো আমি নিলিখো সো 1 2 3 4 সো 1 2 3 4 এটো হৈ গল বুজি পালা সো এইগিটা কৰিবা অসুবিধা হবলগিয়া একো নাই একেদৰে যদি কিটোনত মন কৰা ইয়াত এতিয়া ঠিক একে ধৰণৰ যদি ইয়াত সোয়া ইয়াত ডবল বন্ডেড আছে সো এটো আছে ডবল বন্ডেড গটিকে এটো H দি দিম কথা হিমানে গটিকে এটো হ'ব PH বন্ড C এটো টু OH আৰু এইফালে কি আহিব PH আহিব বেনজিনটো মই এটো লিখিব পাৰো সো এটো একেদৰে যদি এটো মন কৰা এতিয়া এটো একে হ'ব PH আৰু এটো কি আহিব OH আহিব কাৰ্বন দি প্লে OH CH2OH এটো হ'ব কাৰণ এটো কাৰ্বন ইয়াৰ ওপৰলে OH আৰু এটো খেল হলে তাৰ মানে তুমি এনেকৈ লিখিব পাৰা PH ড্যাশ এটো OH এটো ধৰণৰ লিখিব ইয়াত এটো কিটোন যেহেতু বা এসিটোফিনন গটিকে আমি এটো এই ধৰণে দি এটো OH দিলো আৰু এফালে মিথাইল একেদৰে ইয়াত যদি সোয়া ইয়াত এটো হৈ গল OH আৰু ইয়াৰ বাকি বিলাক এটো এই ধৰণে থাকিব গতিকে দ্যাটস দা পাৰ্ট আৰু তোমালকে স্ট্ৰেইট ওয়ে তুমি চাবা যে কি এজেন্ট দিয়া আছে আৰু সেই অনুযায়ী তোমালকে বস্তুটো প্ৰিডিক্ট কৰিবা তেনি সহজ খালি এজেন্ট গিটা মনত ৰাখিবা এজেন্ট কি মনত ৰাখিবা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড আৰু সোডিয়াম বোৰোহাইড্ৰাইড these two will be the mass NaBH4 আৰু লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড এটোৱে কথা এতিয়া কেতিয়াবা এনেকুৱা কিছুমান কোৱেশ্চনছ আহে যিবিলাকত তোমালোকে ধৰণে কৰিবলগিয়া হয় এতিয়া মন কৰা ইয়াত প্ৰথম যেটো এক্সাৰসাইজ লোৱা গৈছে হেতুত এই পাৰ্টটো হৈছে এলডিহাইড এই যেটো পাৰ্ট হেতু হৈছে কিটোন আৰু এই যেটো পাৰ্ট হেতু হৈছে এষ্টাৰ গতিকে ইয়াত তিনটা ফাংশনাল গ্ৰুপস আছে ইয়াত কেটা ফাংশনাল গ্ৰুপস আছে এটো এলডিহাইড this one is ketone আৰু এটো এষ্টাৰ এই গুটেই তিনিটা যদি মই ৰিডাকশনস কৰো এলডিহাইডত কি দিছে ৰিডাকশন সোডিয়াম বোৰোহাইড্ৰেট উই স্ট্ৰং নে উইক আনসাৰ ইজ দ্যাট ইটস এ উইক সো উইক হোৱাৰ লগে লগে কাৰ্বনিল গ্ৰুপক কৰিব এষ্টাৰক নকৰে গতিকে আমি কি হ'ব ইয়াক ৰিডাকশনস গিটা কোড হ'ব এলডিহাইডত হ'ব আৰু একেটা সময়তে কিটোনত হ'ব কিন্তু এষ্টাৰত নাই হয় গতিকে ইয়াত এটো জেনেকে থাকিল তেনেকে থাকিলে এটো হেতু কাৰণে আনটাচ বুলি লিখিছো ইয়াত এটো ৰিডাকশনস কৰিছে ইয়াকো ৰিডাকশন কৰিব এলডিহাইডক ৰিডাকশনস কৰিলে 1 ডিগ্ৰী এলকহল কিটোনক ৰিডাকশন কৰিলে 2 ডিগ্ৰী এলকহল আৰু এই গ্ৰুপটো এষ্টাৰ গতিকে এষ্টাৰ এজ ইট ইজ থাকিলে কিন্তু যদি মই ইয়াত সোডিয়াম লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ইউজ কৰো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড তেতিয়া কিন্তু এইটোকো ৰিডাকশনস কৰিব প্ৰডাক্টটো কি হ'ব লিখি পেলাই মোক দেখুৱাবা আৰু দুটা কোৱেশ্চনছ তোমালোকক দিয়া গৈছে এই দুটা তোমালোকে এতিয়া নিজে প্ৰিডিক্ট কৰিবা হোৱাট উড বি দা প্ৰডাক্ট কেনেকে আকিবা ষ্ট্ৰাকচাৰাল ফৰ্মুলা আকিবলে ট্ৰাই কৰিবা আৰু মোক সেই অনুযায়ী ফৰৱাৰ্ড কৰিবা সো ইয়াত এই ধৰণে মই প্ৰডাক্টটো লিখি দিছো বাৰু সো এটো আপ ডাউন ইয়াত এটো এষ্টাৰ গ্ৰুপস আছে সো এটো এই ধৰণে থাকিব এই পাৰ্টটো কোনো এটেক নকৰে এটো এটেক কৰিব একেদৰে ইয়াত যদি সোয়া এটো হৈছে এলডিহাইড গতিকে ইয়াত আহিব গতিকে এটা দুটা তিনটা চাৰিটা 1 2 3 4 সো এটো হৈ গল OH আৰু 1 2 আছে মিথাইল সো এটো হ'ব প্ৰডাক্ট
So এই দুটা হ'ব product তোমালোকে structure formula ৰাখি solve কৰিবা আৰু মোলে পঠিয়াবা একেদৰে আমি আৰু কিছুমান reduction reaction আমি পাম যিবিলাক আজি তাৰিখত আমি ডিসকাশনস কৰিবলৈ যোৱা নাই ইন ডিটেইলস আমি হেবিলাক কৰিম গতিকে ইয়াত মন কৰা এইটো এটা এসাইল গ্ৰুপস আছে গতিকে ইয়াত থকা এই Cl2 অটৰাইড তাত হাইড্ৰোজেন ভৰালে তাক ক'ব ৰিডাকশন যেটোক আমি কমনলি কোৱা হয় Rosenman reductions reactions একেদৰে আৰু এটা ৰিডাকশন ৰিএকশনস আছে এনেকুৱা যত নেকি নাইট্ৰাইল মানে হৈছে কাৰ্বন আৰু নাইট্ৰোজেন R C triple bonded N আছে ইয়াত যদি মই SnCl2 in presence of acid যদি দিও ইয়াত দুটা হাইড্ৰোজেন আমাৰ জয়েন হ'ব ইয়াত এটা হাইড্ৰোজেন জয়েন হ'ব in expense of the one multiple bond আৰু তাক যদি মই ফাৰ্দাৰ হাইড্ৰোলাইসিস কৰি দিও H3O+ কৰি দিও তেতিয়া এই জায়গাটোতে এটোৰ আমি ব্ৰেকআপ হয় বুলি ভাবিব পাৰো সো ইয়াত ডাবল বন্ডেড O আৰু H আমি প্ৰডাক্ট পাম লগত NH2 বাইবিলাক এটো কোৱা হয় স্পেসিফিকলি Stephen reactions সো এই ধৰণৰ ৰিডাকশন যত নেকি হাইড্ৰোজেন 8 হয় ডাবল বন্ড সো এইবিলাকো হৈছে কিছুমান ৰিডাকশন ৰিএকশনস এইবিলাক আমি নেক্সট চেপ্টাৰলৈ আমি লৈছো একেদৰে কিছু ডাইবেলক আমি এই ধৰণৰ লি এক্সপেক্ট কৰিব পাৰো ইয়াতো ঠিক একেই RCN ৰ পৰা কি পাইছো আমি এলডিহাইড একেই ধৰণৰ দেই এইটোটা মানে ডাইবেলৰ এটা খুব ইম্পৰ্টেন্ট কথা কি যে কিছুমান ৰিডিউসিং এজেন্টে ডাবল বন্ড জুটেই থাকক তাতে ৰিডাকশনস কৰি দিয়ে কিন্তু এই ডাইবেল ইউজ কৰিলে অকল টাৰ্মিনেল ডাবল বন্ডক ইউজ কৰিব পাৰিব বাকি বিলাকক নোৱাৰে অৰ্থাৎ এই যেটো কাৰ্বন এতিয়া তুমি পাইছা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ইয়া ট্ৰিপল বন্ডেড N আছে আৰু ইয়াত আছে ডাবল বন্ড তাৰ মানে ডাবল বন্ড দুটা জায়গাত আছে আৰু ডাইবেল যেহেতু খুব ডাঙৰ এটা গ্ৰুপ এই ধৰণৰ এটা পাৰ্ট এই ধৰণে থাকে গতিকে কি কৰে কি সোমাবগে নোৱাৰে কি এই হাইড্ৰোজেনটো ইয়াৰ কাখলে আহিব পাৰিব কিন্তু ইয়াৰ কাখত আহিব নোৱাৰে হেতু কাৰণে এই পাৰ্টটোত ৰিডাকশন হ'ব বাকি পাৰ্টটো নহয় ইয়াত সোৱা নাই হোৱা ইয়াত হল গতিকে সেই কথাটো তেনকাটা কথা এবিলাকৰ ওপৰত আমি আকৌ চৰ্চা লম এলডিহাইডত এইখিনি আমাৰ এতিয়া প্ৰয়োজন নহয় গতিকে আজিৰ কোৱেশ্চনটো হল যে এই যিকিটা ৰিএজেন্টস আছে তাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব বিউটেন 2 অনৰ পৰা তোমাক বিউটেন 2 অনৰ পৰা বিউটেন 2 অল বনাবলৈ কোৱা গৈছে কোনটো ৰিএজেন্ট প্ৰপাৰ কমেন্ট মি বিলো ওকে Thank you for attending the today's class. Hope you have understand what is the reaction is all about and what are the reducing reagent is. Lithium aluminum hydride, sodium borohydride, hydrogen in presence of palladium, nickel and platinum. And another one is discussed that is the diibel. Okay, so hey gita reagent tumalke mono rakhiba, hey gitar uporote questions hobo. Thank you all.